প্ৰথম কথাটো হ'ল যিখন চৰকাৰে আমাৰ যি ৰঙালী বিহুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আদৰণি জনাইছে বা বিহুৱান দিছে, এইখন চৰকাৰে চোৰক দিছে আৰু মৃত ব্যক্তিক দিছে। আপোনালোকে গম পাইছে, লখিমপুৰ এজন চোৰক দিছে বিহুৱান আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে, আৰু এজন শিক্ষক মৃত শিক্ষকক তেওঁলোকে চৰকাৰে ৰঙালী বিহু শুভেচ্ছা জনাইছে। যিখন চৰকাৰে ৰাতি 12:30 বজালৈকো মদৰ দোকান, বিলাতী হোৱা দোকান খুলিবলৈ অনুমতি দিয়ে, যিখন চৰকাৰে গাঁৱে ভূঞে বিলাতী মদৰ দোকান অনুমতি দিয়ে, সেইখন চৰকাৰে আজি মূল্যবৃদ্ধিৰ কথা তেওঁলোকৰ কোনো গুৰুত্ব নাই। আজি মূল্যবৃদ্ধিৰ যিজন যোগান মন্ত্ৰী, তেওঁ কি কাম আছে? আজি দেখিছে আমাৰ ৰঙালী বিহু আহি আছে, আমাৰ অসমীয়া মানুহ বাপতি আহোনৰ বিহুৰ সময়ত 50 টকাকৈ এটা চিলিণ্ডাৰ দাম বঢ়াইছে, আৰু অত্যাৱশ্যক সামগ্ৰী মূল্যবৃদ্ধিটো আছেই। কিন্তু যিখন চৰকাৰে কৰিব লাগিছিল কি কৰিছে? কি মৃত ব্যক্তিক শুভেচ্ছা জনাইছে, চোৰক যদি শুভেচ্ছা জনায় তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা কি কাম আছে? আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চ আজি এই প্ৰতিবাদস্থলী বা ক'ব বিচাৰিছোঁ, প্ৰকৃত হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগিছিল। যদি চোৰক তেওঁ যদি ৰঙালী বিহু শুভেচ্ছা জনাব পাৰে, মৃত শিক্ষকক যদি ৰঙালী বিহু শুভেচ্ছা জনাব পাৰে, 12:30 বজালৈকে বিলাতী হোৱা মদৰ দোকান যদি খুলিব পাৰে, তেনেহ'লে এইখন চৰকাৰে কি কাম আছে? এইখন চৰকাৰে কোনো কাম নাই। সেইকাৰণে আমি অসমীয়া যুৱ মঞ্চই স্পষ্টভাৱে কৈ দিছোঁ, এইখন চৰকাৰ অহা 26ত প্ৰত্যুত্তৰ পাব, আৰু সকলো ৰাইজে প্ৰত্যুত্তৰ দিব লাগিব। অসমীয়া যুৱ মঞ্চই আমি প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈ আছোঁ। শাসন কৰাৰ চলে যি শোষণ কৰিব বিচাৰিছে এখন চৰকাৰে, আমি শোষণ কৰিবলৈ নিদিম। স্পষ্টৰ কথা। এইজন মুখ্যমন্ত্ৰীক আমি আজি আপোনালোকৰ যোগেদি কৈ দিব বিচাৰিছোঁ যে তুমি অসমৰ জনগণৰ তেজ আৰু কিমান শুহি খাবা। বাঘৰ দৰে জঁপিয়াই পৰা মন্ত্ৰী, সিংহৰ দৰে জঁপিয়াই পৰা মন্ত্ৰী, আজি কিয় শিয়ালৰ দৰে শুই আছা? আমি দেখিবলৈ পাওঁ 500, 1000, 5000 খোৱা মানত তুমি বাঘৰ দৰে জঁপিয়াই পৰা, কিন্তু আজি কোটি কোটি টকা আমাৰ অসমীয়াৰ আৱেগ বাপুতি খাৱন আমাৰ বিহুক লগত যি হেতালি খেল খেলি যি কিকিচিয়ে কোটি কোটি টকা হৰলাট কৰিলে, কিয় আজি পৰ্যন্ত কিকিচিয়ক গ্ৰেপ্তাৰ কৰা নহ'ল? কিয় ছুপাৰ চাকাৰ নামত তেখেতৰ খোদ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া কোটি টকা হৰলাট কৰিলে, কিয় এতিয়ালৈকে তেখেতক বৰ্খাস্ত কৰা নহ'ল? কিয় আজি সিদিনা আহিছিল প্ৰশান্ত ফুকন ডিব্ৰুগড় MLA, যেতিয়া 10-20 টকা বঢ়াওঁতেই যেতিয়া গৰুৰ গাড়ী লৈ চিলিণ্ডাৰ তেখেতে প্ৰচেছন কৰিছিলে, আজি সেইজন মন্ত্ৰী ক'ত সেইজন দালাল মন্ত্ৰী? ভীমকল ক'ত? সেই ভীমকল বোলা মন্ত্ৰীজন ক'ত? আমি আপোনালোকৰ যোগেদি সুধিব বিচাৰিছোঁ। লাজ নালাগে এই বয়সত আপুনি ভীমকল চিঞৰি থাকে? এতিয়া যে মূল্যবৃদ্ধি হৈছে, মন্ত্ৰিত্ব পাই তেখেত বলিয়ান হৈ গ'ল। গতিকে আমি চাওক, বাৰম্বাৰ আমি দাবী জনাই আহিছোঁ যে কিকিচিকক গ্ৰেপ্তাৰ কৰিব লাগে, এইজন অশোক সিংঘলক বৰ্খাস্ত কৰিব লাগে। চিপাঝাৰত আমি দেখিবলৈ পাইছোঁ যে 2জন ACS বিষয়াক অতি শীঘ্ৰে মাটি কেলেংকাৰীৰ লগত জড়িত গ্ৰেপ্তাৰ কৰিছে। কিন্তু আমি ভৱনাথ বোলা এজন ব্যক্তি আছে, পূৰ্ণিমা ইণ্ডাষ্ট্ৰী নামত হাজাৰ ভূমি, চৰকাৰী ভূমি তেখেতে বেদখল কৰি আছে, কিন্তু আজিলৈকে নিমাত। কি বুকন বুজাবুজি আছে মুখ্যমন্ত্ৰী ডাঙৰীৰ লগত আমি নাজানো। গতিকে আমি এই এটা কথা ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰে যদি কিকিচিকক গ্ৰেপ্তাৰ নকৰে, ছুপাৰ চাকাৰৰ লগত দুৰ্নীতি যি এইজন ভ্ৰষ্টাচাৰ মন্ত্ৰীক যদি বৰ্খাস্ত নকৰে, ভৱনাথক যদি বাতি দালাত যি ভৱনাথ গ্ৰেপ্তাৰ নকৰে, মূল্যবৃদ্ধি যদি ৰোধ নকৰে, কিন্তু আমি অসমৰ জনগণক লৈ ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ, ইয়াৰ বাবে জগৰীয়া হ'ব প্ৰশাসন। কাৰণ আগন্তুক পঞ্চায়তৰ নিৰ্বাচন হৈ আছে, তাততো আমি প্ৰত্যুত্তৰ দিমেই এখন চৰকাৰক, আমি এখন চৰকাৰৰ প্ৰত্যুত্তৰ দিমেই। লগতে কিন্তু 2026 আহি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সোণৰ অসম লক্ষ্য, তেখেতে আকৌ যি পুনৰ মুখ্যমন্ত্ৰী হোৱা যি লক্ষ্য, কিন্তু শেষ হৈ যাব, ধান হৈ যাব। তেখেতে পাপে চুব, তেখেতে খাৱে চুব, তেখেতে যি কৰিছে। একদিনা মিঠাতেলৰ কাৰণে হাহাকাৰ, 1 কেজি দাইলৰ কাৰণে আমাৰ হাহাকাৰ, এটা গেছৰ টেবলেট, এটা প্ৰেছাৰ টেবলেট কিনিবলৈ কাৰণে আমাৰ হাহাকাৰ হৈ গৈছে। তেখেতৰ অকণমান হৃদয় বোলা বস্তু নাই, কাৰণ তেখেতে নিজৰ সম্পত্তি বৃদ্ধিত তেখেতে লাগি আছে। গতিকে অতি শীঘ্ৰে যদি এইসমূহৰ ওপৰত তদন্ত নকৰে, এই ভৱনাথ দালালক গ্ৰেপ্তাৰ নকৰে, কিকিচিকক গ্ৰেপ্তাৰ নকৰে, অনাগত দিনত আমি ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন হ'ব।